একেখন খেলপথাৰত অনুশীলন কৰি অৱশেষত অসম আৰক্ষীত একেলগে চাকৰি লাভ কৰিলে 6 গৰাকীকৈ যুৱকে। গহপুৰৰ পূৰ্বজ্যোতি নিগমৰ 6 যুৱকে সদ্য ঘোষিত অসম আৰক্ষীৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈ বিভিন্ন পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। 6 গৰাকী যুৱকে একেলগে চাকৰি লাভ কৰাত উৎফুল্লিত হোৱা পূৰ্বজ্যোতি নিগমৰ যুৱকসকলে চাকৰি লাভ কৰা যুৱকসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে পূৰ্বজ্যোতি নিগম খেলপথাৰত এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে। উক্ত অনুষ্ঠানত ইউবি কনিষ্টবল পদত নিযুক্তি লাভ কৰা বিকাশ চেত্ৰী, এবি কনিষ্টবল পদত নিযুক্তি লাভ কৰা মুকুন্দ ৰয়, এবি কামাণ্ডো পদত নিযুক্তি লাভ কৰা ৰাজা গগৈ, আছাম পুলিচ কনষ্টেবল ড্ৰাইভাৰ পদত নিযুক্তি লাভ কৰা যদুমণি বৰা, এপিআৰও কমিউনিকেশ্যন পদত নিযুক্তি লাভ কৰা ৰাহুল দাস আৰু এবি কামাণ্ডো পদত নিযুক্তি লাভ কৰা মন্টু নাথক পূৰ্বজ্যোতি নিগমৰ যুৱকসকলে ফুলাম গামোচা আৰু গছপুলিৰে অভিনন্দন জ্ঞাপন কৰে। এই 3টা বছৰ পৰিক্ৰমাৰ অন্তত মই আজি সফল হ'ব পাৰিলোঁ। যিহেতু মানুহৰ সফলতাৰ আঁৰত ঢোকা দিয়া মানুহ লাগিবই। যিহেতু মই সৌভাগ্যৱান যে মই এনে এটা পৰিয়ালত জন্মগ্ৰহণ কৰিলোঁ য'ত মোক সকলোৱে সহায় কৰে আৰু এই সহায়ৰ ফলত আজি মই সফল হৈছোঁ। যিহেতু মোৰ ৰানিঙৰ পৰিক্ৰমা ভাল নাছিলে প্ৰথম অৱস্থাত। যিহেতু মোক সহায় কৰিছিলে মোৰ দাদা এজন, বিশেষকৈ তেওঁৰ নাম ল'বই লাগিব, তেওঁ দীপজ্যোতি গগৈ। তেওঁ মোক বহুত সহায় কৰিলে, ৰানিং এনেকৈ কৰিব লাগিব। তেওঁ মোক প্ৰতিদিনাই লগ দিছিলে আৰু লগত নিজৰ বন্ধুখিনি থাকেই সদায়। কিন্তু বিশেষকৈ গাঁৱৰ ছাত্ৰ হিচাপে তেওঁ মোৰ লগত থাকিলে আৰু নিজৰ বন্ধু এজনে যিটো চাকৰি কৰে, তেওঁ কল্প গগৈ, তেওঁৰ নাম নলৈ নোৱাৰোঁ। তেওঁ চাকৰিত থকাৰ পৰাও মোক ফোন কৰি ৰেগুলাৰ ক'লে, তই এনেকুৱা কৰিবি ভাল হ'ব তোৰ। সেই তেওঁলোকে দিয়া পৰামৰ্শ মতেই মই কাম কৰি গৈছিলোঁ। এতিয়া ঘৰলৈ গৈছিলোঁ, মা আছিলে, মা বাবা থাকেই, তেওঁলোকে সদায় সহায় কৰি, দাদা আছিলে, দাদা বৰ্তা বৰমা চব আছিলেই, ভাইটি আৰু গাঁৱৰ মানুহখিনি আইতাসকলৰ পৰা ধৰি লৈ সৰু কণমানিসকলেও সদায় মোক সহায় কৰিছিলে। যিহেতু মোৰ গাঁৱত মন বুলি মাতিছিলে, কয় মন দাটো এনেকৈ কৰিব লাগিব, এনেকৈ হ'ব লাগিব। যিহেতু তেওঁলোকৰ আশাত চেঁচা পানী নেঢালিলোঁ, যিহেতু তেওঁলোকে কোৱা মতে মই কাম কৰিলোঁ। সৰু হ'লেও তেওঁলোকে মোক কৈছিলে পঢ়িবা বুলি, পঢ়িছিলোঁ। বৰ্তমান স্কুলত মই কাম কৰি আছিলোঁ, যিহেতু হাইস্কুলত মই পঢ়াই আছোঁ। এতিয়া মই পোৱাৰ লগতে আমাৰ স্কুলৰ ছাৰ বাইদেউসকলকো বহুত ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। তেওঁলোকে মোক লৈ বহুত সপোন দেখিছিলে, সেয়ে আজি সপোনবিলাক সফল কৰাত সুখী হৈছোঁ। তেওঁলোকো বহুত সুখী, ভাল লাগিছে। আৰু ইয়াৰ পৰাই সকলোকে আহ্বান জনাওঁ যে যিসকল মোৰ অনুজ আহিছে বা অগ্ৰজ আছে, তেওঁলোকে পাবলগীয়া আছে, তেওঁলোকে চেষ্টা কৰক। অহাবাৰ তেওঁলোকে পাবই নিশ্চয়, যিহেতু মই পাইছোঁ। মই এবাৰ প্ৰথম আছিলে, প্ৰথমতেই মই সফল হৈছোঁ। তাৰ আঁৰত তেওঁলোক আছিলেই দাদাসকল। গতিকে সেয়ে কৰোঁ, ইয়াৰ পৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কৈছোঁ, তেওঁলোকে আমাক যিধৰণে নিকাভাৱে এই চাকৰি দিবলৈ সক্ষম হৈছে, অনাগত দিনতো তেনেকুৱাই কৰক, যাতে আমাৰ লেখীয়া দুখীয়া শ্ৰেণীৰ লোকসকলে এটকাও খৰচ নকৰাকৈ তেওঁলোকে চাকৰি পাবলৈ সক্ষম হয়। আৰু চাকৰি পাবলৈ হ'লে নিজৰ কষ্টটো কৰিব লাগিব, লগতে ফিজিকেলৰ প্ৰতিও গুৰুত্ব দিব লাগিব। আৰু তাৰ ওপৰঞ্চি বেছি অধ্যৱসায়, যিহেতু পঢ়িব লাগিবই, পঢ়াটো বেছি গুৰুত্ব, পঢ়িব লাগিব, ভালকৈ এক্সাম দিয়ক। এইটো বুলিয়েই নহয় আছাম পুলিচত যে এক্সাম দিবলৈ ভালকৈ, সেইটো নহয়, সকলোতে ভালকৈ এক্সাম দিয়ক আৰু সকলোৱে এজন নিজকৈ সুপ্ৰতিষ্ঠিত নাগৰিক হিচাপে গঢ়ি তোলক, তাৰে কামনা কৰোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী মন্টুনাথ। মই বিশ্বনাথ ডিষ্ট্ৰিক্টৰ গহপুৰ পূৰ্বজ্যোতি নিগমৰ বাসিন্দা হয়। আজি এই ভাল দিনটোত মই এষাৰে ক'ব জানিম, মোক সহায় কৰা বহুত মানুহ আছিলে। বিশেষকৈ মোৰ প্ৰথম মোৰ বা আছিলে পম্পী নাথ, আৰু তাৰপাছত মোৰ মহা নিত্যানন্দ দাস, মোৰ মা পূৰ্ণিমা নাথ, মোৰ গুৰু আছিলে, তেখেতৰ নামটো পাহৰি গৈছোঁ বৰ্তমান, ইমান ক'ব নাজানো, মিচিং ছাৰ এজন আছিলে, তেখেতে কামাণ্ডো কৰিছিলে। তেখেতে মোক ইমানখিনি আহি লৈ ইয়াত পোৱাইছে। মই 100 মিটাৰ দৌৰিব নোৱাৰিছিলোঁ, তেতিয়াৰ পৰা মোক শিক্ষা দি মোৰ পম্পী বাই ইমানখিনি পোৱালেহি। তেওঁৱে মোক গাইডমেণ্ট দিছিলে যে এনেকৈ তেনেকৈ বাকী এনেকৈ ৰানিং কৰিবি, তেনেকৈ ৰানিং কৰিবি বুলি। ইমানখিনি মই পাইছোঁ মাত্ৰ মোৰ বাৰ কাৰণে, মোৰ মহাৰ কাৰণে, মোৰ মাহঁতৰ কাৰণে আৰু মোৰ গাঁৱৰ দাদা ভাইটিহঁতৰ কাৰণে মই ইমানখিনি পাইছোঁ। আৰু এইখিনি পালোঁ যে ইমান নিষ্ঠাৰীভাৱে কামখিনি হৈ গৈছে, তাৰ বাবে মই মামাক এটাই কথা ক'ব বিচাৰিম যে ধন্যবাদ, আপুনি আমাক ইমানখিনি সহায় কৰিলে, তাৰ বাবে ধন্যবাদ। আৰু এই নিষ্ঠাৰীভাৱে কামখিনি কৰি যাওক আপুনি, আমিও আপোনাৰ লগত আছোঁ, আপুনিও আমাৰ লগত থাকক। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাহুল দাস। মই এবাৰ অসম পুলিচৰ APRO অৰ্থাৎ আছাম পুলিচ অৰ্গেনাইজেশ্যন ডিপাৰ্টমেণ্টত চাকৰি কৰিবলৈ সক্ষম হৈছোঁ। বিশেষকৈ মই অসম পুলিচৰ চাকৰিৰ ক্ষেত্ৰত এটা কথা ক'ব বিচাৰোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাকে বা ময়ো হ'লেও বিশেষকৈ ফিজিকেল বেছিকৈ গুৰুত্ব দিয়ে, অৰ্থাৎ ৰিটেনটোত মানে এক্সামৰ কাৰণে বিশেষ প্ৰিপেৰেশ্যন নকৰে। কিন্তু মই ভাবোঁ যে ফিজিকেল যেনেকৈ প্ৰিপেৰেশ্যন, তেনেদৰে ৰিটেনৰ দুইটা যদি একেলগে সমপৰ্যায়ৰ প্ৰিপেৰেশ্যনটো কৰি যায়, তেতিয়া নিশ্চয় সফলতা অৰ্জন কৰিব পাৰে। আৰু মোৰ ক্ষেত্ৰতো সেইটোৱে হৈছে, মই বিশেষকৈ ফিজিকেলত ইমান ভাল নাছিলোঁ, কিন্তু চেষ্টা কৰিছিলোঁ, কিন্তু মতে মই ৰিটেনটো আগুৱাই নিলোঁ, তাৰ কাৰণে আজি মই এই সফলতাটো পাবলৈ সক্ষম হৈছোঁ।
আৰু এই সুযোগতে মই অসম চৰকাৰ তথা আমাৰ গাঁওবাসীৰ সকলো ৰাইজলৈ মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ আশীৰ্বাদ, তেওঁলোকৰ মৰমৰ কাৰণে, মা দেউতাৰ কষ্টৰ ফলত আজি মই এইখিনি পাবলৈ সক্ষম হৈছোঁ। আৰু ইমানতে মই মোৰ জীৱনটো শেষ নকৰি আৰু ওপৰত কিবা কৰিব পাৰি নেকি, মোৰ সপোন আছে আৰু বহুত, সেইখিনিও মই ফুলফিল কৰিবলৈ চেষ্টা কৰিম। আৰু তাৰ কাৰণে এতিয়া যেনেদৰে আমাৰ গাঁওবাসী অৰ্থাৎ সমগ্ৰ অসমবাসীয়ে যেনেদৰে মৰম আশীৰ্বাদ দিছে, তেনেদৰে দি থাকিলে মই ভাবোঁ মোৰ সপোনবোৰ সকলো পূৰণ কৰিবলৈ সক্ষম হ'ম। আৰু শেষ যেনেদৰে কষ্ট আৰু নিকাৰ ফলত, নিজৰ কষ্টৰ ফলত এইবাৰ চাকৰিখিনি দিছে, তেনেদৰে ভৱিষ্যতেও যাতে অসম চৰকাৰ বা যোনে চৰকাৰ নহওক তেনেদৰে যাতে স্বচ্ছ আৰু নিজৰ কৰ্মদক্ষতাৰ ওপৰত ভিত্তি কৰি চাকৰিসমূহ দিয়ে, তাৰ কাৰণে মই অসম চৰকাৰ তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক ধন্যবাদ জনাইছোঁ আৰু অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী যদুমণি বৰা। মই এইবাৰ অসম আৰক্ষী ড্ৰাইভাৰ কনষ্টেবলত চাকৰি ল'বলৈ সক্ষম হৈছোঁ। অসমৰ মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ ইমান স্বচ্ছ আৰু নিকাভাৱে এই পৰীক্ষাসমূহ পতাৰ কাৰণে আমাৰ দৰে এই গাঁৱলীয়া জীৱনৰ ল'ৰাসকলে চাকৰি এটা ল'বলৈ সক্ষম হৈছে। গহপুৰৰ পৰা অংকুৰ বৰুৱাৰ প্ৰতিবেদন, লেংডন বাতৰি।